Hello everyone, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি বনাম ভেদাইলতা আৰু আৰি মাছ আছে। আজি ভাবিলো ভেদাইলতাৰ লগত বনাম, আকৌ লগত আলু দিছো। প্ৰথমতে মাছ কেইটা ফ্ৰাই কৰি ললো। তাৰপিছত আৰু কেইটা বেলেগ কেৰাহী এটাত পিঁয়াজ এটা, আদা নহৰু থেতেলিয়াই দিছো। পাঁচফোৰণ কেইটামান দি দিছো তেলতে। তাৰপিছত ইফালে এটা কেৰাহীত আকৌ মাছ ফ্ৰাই কৰি থকা হৈছে। এইখিনি পিঁয়াজ আৰু আদা নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। লোৱাৰ পিছত মানে ৰঙালাও আগ অকণমান আছিল, ভাবিলোঁ এই বেলেগকৈ কি বনাই থাকিম, ইয়াতে ভেদাইলতাখিনিতে দি দিওঁ। ৰঙালাও আগ যিহেতু খাই ভালেই লাগে, সেইটো কাৰণে দি দিলোঁ। সেইখিনি প্ৰথমতে আলু আৰু ৰঙালাও আগখিনি ভাজি ল'লোঁ। অকণমান টাইম ভাজি কৰি লৈ সোৱাদ অনুসৰি নিমখ হালধি দিলোঁ। বেলেগ মছলা ব্যৱহাৰ নাই কৰা, আদা নহৰুৱে দিছোঁ। ৰঙালাও আগখিনি অকণমান বেছি টাইম ভাজি দিলোঁ। তাৰপিছত সেইখিনি ভাজি হোৱাৰ পিছত ভেদাইলতাখিনিত পানী এনেকৈ মিহলাই লৈছোঁ। পানী অকণ মিহলাই এনেকৈ দিলোঁ। জানেই সকলোৱে বনাবৰ কাৰণে, তথাপিও আপোনালোকক দি দিছোঁ ৰেচিপিটো। চবেই বেলেগ বেলেগ ধৰণে খায়। তাৰপিছত আকৌ উতল অহাৰ পিছত আকৌ সেইখিনি দি দিলোঁ। মাছখিনি যেতিয়া উতলিছে, তাৰপিছত মাছখিনি দি দিছোঁ। গোটেইখিনি মাছ দিয়া নাই, আৰি মাছখিনি দিছোঁ। আৰু এটা মাছ আছিল কুহি মাছ, সেই মাছটো থৈ দিছোঁ ৰাতিপুৱাৰ কাৰণে। ভেদাইলতা আঞ্জা সদায় বহুত ভাল লাগে। হৈ গ'ল ৰেডি।